নমস্কাৰ, মই অজয় শৰ্মা আৰু সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট প্ৰেপছলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু নিজৰ যি কৰিবলগীয়া কাম অৰ্থাৎ মই প্ৰিপেৰেশ্যনৰ কথা কৈছোঁ আপোনালোকে ভালদৰে কৰি আছে। এতিয়া আজি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ কিছুমান ইম্পৰ্টেণ্ট এক্সামৰ কথা, যিকেইটা এক্সাম আমাৰ নেশ্যনেল লেভেলৰ হয় আৰু সেই এক্সামকেইটাৰ কথা আজি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। আপোনালোকক সকলোৱে কোৱা শুনিছে বা আপোনালোকে নিজেও ফিল কৰিছে যে চৰকাৰী চাকৰি এটা আমাৰ কাৰণে কিমানেই ইম্পৰ্টেণ্ট হয় বা কিমানে আমাৰ কাৰণে উপযোগী হয় আমি সকলোৱে জানো। চিকিউৰ এটা ফিউচাৰ আৰু ছ'চাইটিত এটা ভাল সন্মান পাবৰ কাৰণে আমাক সদায় চৰকাৰী চাকৰি এটাৰ দৰকাৰ হয়। আজি আমি তেনেকুৱা দুটা চৰকাৰী চাকৰিৰ বিষয়ে আলোচনা কৰিম, যিকেইটা নেশ্যনেল লেভেলৰ এক্সাম হয় আৰু কোনে কোনে এই এক্সামকেইটা দিব পাৰিব আৰু এই এক্সামকেইটাত কি কিনো আছে এই গোটেই বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে আহক চাওঁচোন কি আছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি কোনটো এক্সামৰ কথা ক'বলৈ গৈ আছোঁ। আমি কৈ আছোঁ বেংক আৰু SSC এক্সামৰ কথা। হয়, বেংক আৰু SSC এক্সাম, যি দুটা নেশ্যনেল লেভেল এক্সাম হয়। এতিয়া ইয়াতনো কি কি আছে, আমি প্ৰথম SSCৰ কথাই আৰম্ভ কৰিছোঁ। SSC এক্সাম, ষ্টাফ চিলেকশ্যন কমিশ্যন। এই SSC বোৰ্ডে বিভিন্ন ধৰণৰ এক্সাম কণ্ডাক্ট কৰে আৰু তাৰে ভিতৰত প্ৰথমটো এক্সাম হৈছে SSC CGL। CGL মিনিংছ হৈ যায় কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সাম, অৰ্থাৎ যিসকল লোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰে সেইসকল লোকে এই এক্সামটো দিব পাৰে। আৰু এই এক্সামৰ পোষ্টবিলাক কি কি বুলি সুধিলে, এই এক্সামৰ পোষ্ট হয় ইনকম টেক্স ইনস্পেক্টৰ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, CBI সাব ইন্সপেক্টৰ, অডিট অফিচাৰ, বিভিন্ন ধৰণৰ হাই প্ৰফাইল চাকৰি। চ' বিভিন্ন ধৰণৰ হাই প্ৰফাইল চাকৰি যিবোৰ UPSCৰ তলতেই, আচলতে ভালদৰে যদি আমি চাওঁ UPSC এক্সামৰ তলতেই যিবোৰ চাকৰি যেনেকৈ ইনকম টেক্স হওক বা CBI হওক, এই ধৰণৰ চাকৰিৰ কাৰণে আমি কিন্তু কি এক্সাম দিব লাগিব, আমি এক্সাম দিব লাগে SSC CGL এক্সাম। ইয়াৰ উপৰিও যিসকল লোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা নাই তেওঁলোকেও যদি বিচাৰি আছে যে মোক নেশ্যনেল লেভেলৰ এটা চাকৰি লাগে, সেইসকল লোকেও SSC CHSL এক্সাম দিব পাৰে, কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সাম। এই এক্সামৰ কাৰণে আপুনি হ'ব লাগিব 12 পাছ, আৰু 12 পাছ হ'লে আপুনি SSC CHSL এক্সাম দিব পাৰিব। আৰু CHSL এক্সামৰ পোষ্টবিলাক হৈছে LDC লোৱাৰ ডিভিজন ক্লাৰ্ক, DEO ডাটা এণ্ট্ৰি অপাৰেটৰ, পোষ্টেল এছিষ্টেণ্ট, চৰ্টিং, বিভিন্ন ধৰণৰ কি হৈ যায় চাকৰি। তো অতিকে গুৰুত্বপূৰ্ণ কিছুমান চাকৰি, যি চাকৰিৰ থ্ৰুদি আমি কি কৰিব পাৰোঁ, আমাৰ নিজৰ জীৱন যাপন ভালদৰে আমি কৰিব পাৰোঁ। আৰু এই তেনেকুৱা দুটা এক্সাম হৈছে SSC CGL আৰু SSC CHSL। SSC CGL যিটো আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাই আমি এক্সাম দিব পাৰোঁ, SSC CHSL হৈ যায় যিটো এক্সাম আমি 12 পাছ কৰাৰ পাছতে এই এক্সাম দিব পাৰোঁ। ইয়াৰ উপৰিও SSCয়ে আন কিছুমান এক্সাম কণ্ডাক্ট কৰে, সেইকেইটা এক্সাম হৈছে MTS, SSC MTS মাল্টি টাস্কিং ষ্টাফ। এতিয়া যিসকল লোকে ক্লাছ 10হে পাছ কৰিছে, ষ্টিল তেওঁলোকে বিচাৰি আছে যে মোক এটা গভৰ্ণমেণ্ট চাকৰি লাগে, সেইসকল লোকে MTS এক্সাম দিব পাৰে। MTS এক্সাম নেশ্যনেল লেভেলৰ এক্সাম হয়। এই MTSত কি কি থাকে, মাল্টি টাস্কিং ষ্টাফ, অৰ্থাৎ যিকোনো ধৰণৰ কাম ইয়াতে থাকিব পাৰে। বিভিন্ন ডাঙৰ ডাঙৰ অফিচত, বিভিন্ন ডাঙৰ ডাঙৰ চৰকাৰী বিষয়াৰ অফিচত বিভিন্ন ধৰণৰ যিবিলাক MTS লেভেলৰ যিবিলাক কাম থাকে, যি বিভিন্ন ধৰণৰ কাম থাকে, সেই কামবিলাক কোনে কৰে, এই MTS লেভেলৰ ষ্টাফ বা লোকসকলে কৰে। আৰু তাৰ বাবে এই পোষ্টটোৰ কাৰণে আপুনি কি এক্সাম দিব লাগিব, SSC MTS, বা হাবিলদাৰ হ'লেও আপুনি কি কৰিব লাগিব, এই 10 পাছ লোকে এই এক্সামৰ প্ৰিপেৰেশ্যন কৰিব পাৰে। ইয়াৰ উপৰিও আছে SSC GD কনষ্টেবল, যিসকল লোকে ডিফেন্স লাইনটো ভাল পায়, যিসকল লোকে দেশ সেৱাৰ বাবে আৰ্মিৰ নিচিনা চাকৰি ভাল পায়, সেইসকল লোকে এই SSC GD এক্সাম দিব পাৰে। এই এক্সামৰ বাবে আপুনি হ'ব লাগিব 10 পাছ। আৰু ইয়াৰ পোষ্টবিলাক হৈছে কনষ্টেবল, BSFৰ হওক, CRPF, CISF, ITBP, SSB, NIA, SSF, ৰাইফলমেন ইন আছাম ৰাইফলছ। তো বিভিন্ন ধৰণৰ নেশ্যনেল লেভেল যিবিলাক আমাৰ কি বুলি ক'ম, আমাৰ যিবিলাক চলজাৰ্ছ আছে, তো সেইসকল লোকৰ বাবে আচলতে এই SSC GD এক্সামটো
কণ্ডাক্ট কৰা হয় SSC GD কাৰণে আপোনাক কি লাগিব আপুনি 10 পাছ হ'লেও আপুনি SSC GD এক্সাম দিব পাৰিব অৰ্থাৎ ক'বলৈ গ'লে এনেকুৱা যে ক্লাছ 10 পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যনলৈকে আপুনি SSCৰ বিভিন্ন ধৰণৰ এক্সাম দিব পাৰিব তো তাৰে এইকেইটা হৈছে কিছুমান উদাহৰণ ইয়াৰ উপৰিও যদি আপোনাৰ প্ৰফেশ্যনেল লাইন লাইক ইঞ্জিনিয়াৰিং যিসকলে ইঞ্জিনিয়াৰিং কৰি আছে তেওঁলোকৰ বাবে SSC কিন্তু এক্সাম লৈ আহিছে এই SSCৰ JEE জুনিয়ৰ ইঞ্জিনিয়াৰ তাৰ কাৰণে কি লাগে আপোনাক ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগে বা ডিপ্লোমা লাগে ইঞ্জিনিয়াৰিং আৰু তাৰ পোষ্টবিলাক হৈছে JEE ইন চিভিল ইলেক্ট্ৰিকেল মেকানিকেল ডিপাৰ্টমেণ্ট তো বিভিন্ন মেকানিকেল ডিপাৰ্টমেণ্ট হওক চিভিল ডিপাৰ্টমেণ্ট হওক বিভিন্ন ডিপাৰ্টমেণ্টত আপোনালোকে এই SSC JEEৰ জৰিয়তে যিসকল লোকে ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছে বা যিসকল লোকে ইঞ্জিনিয়াৰিঙৰ কৰি আছে বৰ্তমান ডিগ্ৰী পাৰ্চুইং কৰি আছে ডিগ্ৰী লৈ আছে সেইসকল লোকে SSC JEE এক্সাম দিব পাৰিব ইয়াৰ উপৰিও SSC আৰু কিছুমান এক্সাম আছে যেনেকৈ SSC CPO চেণ্ট্ৰেল পুলিচ অৰ্গেনাইজেশ্যন এক্সাম যিসকলে পুলিচ বিষয়া হ'বলৈ প্ৰশাসনিক বিষয়া হ'বলৈ ভাল পায় পুলিচ সেইসকল লোকে SSC CPOৰ এক্সামৰ প্ৰিপেয়াৰেশ্যন কৰিব পাৰে আৰু এই এক্সামৰ বাবে আপোনাক লাগিব গ্ৰেজুৱেশ্যন আৰু ইয়াৰে যিখিনি পোষ্ট হয় পোষ্টখিনি হৈছে সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ চ' দিল্লী নিচিনাৰ ঠাইত আপোনালোকে সাব ইন্সপেক্টৰৰ পোষ্ট পাব থ্ৰু SSC CPO CAPFS এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ইন CISF তো বিভিন্ন ধৰণৰ ধুনীয়া চাকৰি আপোনালোকে CPOৰ থ্ৰু দি পাব পাৰে ইয়াৰ উপৰি আৰু এটা এক্সাম হ'ল SSC ষ্টেনোগ্ৰাফাৰ আপুনি ক্লাছ 12 পাছ কৰাৰ পাছতে আপুনি SSC ষ্টেনোগ্ৰাফাৰ এক্সাম দিব পাৰে ষ্টেনোগ্ৰাফাৰ গ্ৰেড C আৰু গ্ৰেড D মিনিষ্ট্ৰিয়েল হওক বা ডিপাৰ্টমেণ্ট হওক বিভিন্ন ঠাইৰ কাৰণে আচলতে SSC ষ্টেনোগ্ৰাফাৰৰ কি কৰা হয় ৰিক্ৰুইটমেণ্ট লোৱা হয় আৰু তাৰ কাৰণে আপুনি এক্সাম দিব পাৰে ইয়াৰ উপৰিও SSC JHT জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ যিসকল লোকে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে ইংলিছ আৰু হিন্দীৰ পৰা তেওঁলোকে এই ট্ৰান্সলেটৰ বা জুনিয়ৰ ট্ৰান্সলেটৰ যি গভৰ্ণমেণ্ট অফিচ আছে সেই অফিচসমূহত SSC JHTৰ থ্ৰু দি আপোনালোকে কি কৰিব পাৰিব আপোনালোকে এই জব ল'ব পাৰিব অৰ্থাৎ যদি ভালদৰে চাওঁ আমি 8টা বিভিন্ন ধৰণৰ জব যিকেইটা জব কোনে প্ৰভাইড কৰে যিকেইটা জব প্ৰভাইড কৰে SSC ক্লাছ 10 লেভেলৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন আপ টু পোষ্ট গ্ৰেজুৱেশ্যনলৈকে আমি সকলোখিনি এক্সাম দিব পাৰোঁ SSC সকলোখিনি এক্সাম আমি কি কৰিব পাৰোঁ SSC থ্ৰু দি দিব পাৰোঁ গতিকে আপুনি এতিয়া অপেক্ষা কৰি লাভ নাই যদি বিচাৰে যে মোক এটা ভাল চাকৰি লাগে তেনেহ'লে আপুনি SSCৰ বাবে প্ৰিপেয়াৰেশ্যন আৰম্ভ কৰিব পাৰে ইয়াৰ উপৰি যদি এক্সামৰ বিষয়ে আমি ভালদৰে চাওঁ তেন্তে দেখিম যে এক্সামৰ যি পেটাৰ্ণ হয় জেনেৰেল পেটাৰ্ণটো হ'লে ইয়াতে দুটা টায়াৰ থাকে অৰ্থাৎ যেনেকৈ আমাৰ প্ৰিলিমছ থাকে তো ইয়াতে SSC টায়াৰ 1 আৰু টায়াৰ 2 বুলি কোৱা হয় টায়াৰ 1 কম্পিউটাৰ বেছড এক্সাম হয় CBT বেছ বুলি কোৱা হয় CBT কম্পিউটাৰ বেছড এক্সাম আৰু ই অবজেক্টিভ টাইপ অৰ্থাৎ MCQ টাইপ ইয়াতে কুৱেশ্যনছ আহিব আপুনি কুৱেশ্যনছ ইয়াৰ পৰা নিৰ্বাচন কৰি পেলাই কি কৰিব লাগিব এনসাৰ দিব লাগিব ইয়াতে নৰ্মেলি ডেছক্ৰিপটিভ পেপাৰ কমেই থাকে ঠিক আছে নেক্সট আছে টায়াৰ 2 য'ত ডেছক্ৰিপটিভ আৰু অবজেক্টিভ দুইটা আছে ডিপেণ্ডিং অন এক্সাম এতিয়া সব এক্সামতে ডেছক্ৰিপটিভ নহয় কিছুমান এক্সামত নিৰ্দিষ্ট পাৰ্টিকুলাৰ কিছুমান এক্সামতে কি থাকে ডেছক্ৰিপটিভ পেপাৰ থাকে বাকি ওভাৰঅল যদি চাওঁ তেনেহ'লে আমি যিটো MCQ লেভেল বা যিটো আমাৰ কি হয় অবজেক্টিভ পেটাৰ্ণ হয় সেই অবজেক্টিভ পেটাৰ্ণ আমি এই এক্সামত দেখিবলৈ পাওঁ ইয়াৰ উপৰিও কি দৰকাৰ হয় স্কিল টেষ্ট বা ফিজিকেল টেষ্ট এতিয়া যিসকল লোকে যেনেকৈ ধৰক GD হওক সোলজাৰ্ছৰ কাৰণে বা CPO হওক পুলিচৰ কাৰণে যিসকল লোকে পুলিচ বা GD বা CPOৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে সেইসকল লোকৰ কাৰণে কিন্তু ফিজিকেল টেষ্টটো বহুত ইম্পৰ্টেণ্ট হয় আৰু শেষত আপোনালোকক দৰকাৰ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ থ্ৰু দি আপোনাৰ যদি নাম আহে আপুনি তেন্তে যিকোনো এটা আপুনি কি কৰিব পাৰিব চাকৰি ল'ব পাৰিব SSCৰ যিকোনো এটা চাকৰি আপুনি ল'ব পাৰিব গতিকে ক্লাছ 10ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যনলৈকে ঠিক আছে গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে কি কৰিব পাৰে বিভিন্ন এক্সাম দিব পাৰে SSCৰ CGLৰ বা SSCৰ CPO হওক CGL হওক বা CHSL হওক বিভিন্ন ধৰণৰ এক্সাম আপোনালোকে কি কৰিব পাৰে ক্লাছ 10ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে এক্সাম দিব পাৰে ঠিক আছে সো এইখিনি আছিলে আমাৰ SSCৰ এক্সামৰ কথা
ইয়াৰ পিছত আমাৰ মোষ্ট কমন এক্সাম যিটো বহুতে বিচাৰে, ঠিক আছে, বহুতে এই এক্সামটো দিব বিচাৰে, সেইটো এক্সাম হৈছে বেংকিং এক্সাম। বেংকিং এক্সাম বহুতে বিচাৰে যে আমি বেংকিঙৰ এক্সাম দিব বিচাৰিছোঁ, বাট আমি গম নাপাওঁ যে বেংকৰ আচলতে কি কি এক্সাম আছে বা কেনেকুৱা ধৰণৰ বেংকৰ এক্সামবোৰ হয়, সেই বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম হৈছে এইকেইখন হৈছে বোৰ্ড, এই বোৰ্ডকেইখনে কি কৰে, এক্সাম কণ্ডাক্ট কৰে। তো প্ৰথমখন হৈছে IBPS, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন, IBPS। প্ৰথমটো হৈছে IBPS। চ' IBPS কি কৰে, এক্সাম কণ্ডাক্ট কৰে। SBI, ষ্টেট বেংক অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, নাবাৰ্ড। তো এই গোটেইকেইটা ছেক্টৰে, এই গোটেইকেইখন বোৰ্ডে কি কৰে, আমাৰ বিভিন্ন ধৰণৰ এক্সাম কণ্ডাক্ট কৰে। তো আমি চাওঁ কি কি এক্সাম কোনে কণ্ডাক্ট কৰে আৰু এক্সামবিলাকনো কেনেকৈ দিব পাৰিম বা কোনে দিব পাৰিম, এই বিষয়ে আমি আলোচনা কৰিম। এতিয়া যদি আমি প্ৰথমতেই চাওঁ মেজৰ বেংক এক্সাম, প্ৰথম IBPSৰ বিষয়ে যদি চাওঁ, IBPS এনেকুৱা এটা বডি যিয়ে IBPS PO, প্ৰভিজনাৰী অফিচাৰ, IBPSৰ ক্লাৰ্ক, ঠিক আছে, এই দুটা এক্সাম কণ্ডাক্ট কৰে। সেম সেই IBPSৰে আৰু এটা এক্সাম হৈছে RRB, যি আমাৰ ৰুৰেল ডেভেলপমেণ্ট, যেনেকৈ আমাৰ অসম গ্ৰামীণ বিকাশ বেংক আছে, তো তেনেকুৱা ধৰণৰ যিবিলাক অসম গ্ৰামীণ বিকাশ বেংক হওক বা বিভিন্ন ধৰণৰ বেংক হওক, এই বেংকৰ গাঁৱলীয়া যিসমূহ বেংক আছে, সেই বেংকৰ কাৰণে IBPS RRB এক্সাম কণ্ডাক্ট কৰা হয়। তাৰে যোনবিলাক অফিচ এছিষ্টেণ্ট এণ্ড অফিচাৰ স্কেল 1, 2 and 3, এই বিভিন্ন পদৰ কাৰণে IBPS কি কৰে, এক্সাম কণ্ডাক্ট কৰে। ইয়াৰ উপৰিও IBPS SO, IBPSৰ SO যিটো স্পেচিফিক হয়, অ'কে, এইখিনি এক্সাম হৈ গ'ল কমন এক্সাম, যে নৰ্মেল গ্ৰেজুৱেশ্যন থকা মানুহো এই এক্সাম দিব পাৰে, যিকোনো ষ্ট্ৰীমত থকা মানুহো দিব পাৰে। বাট IBPS SOৰ কাৰণে অকণমান স্পেচিয়েল হয়, ইয়াতে IT, HR, মাৰ্কেটিং, এগ্ৰিকালচাৰ, ল অফিচাৰ, এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান বস্তু লাগে। আৰু বাকী যোনকেইটা এক্সাম আছে, এই এক্সামকেইটা আমি নৰ্মেল যিসকল লোক আছে, নৰ্মেল যিসকল জেনেৰেল ডিগ্ৰী কৰা বা জেনেৰেল অনাৰ্ছৰ যিসকল লোক আছে, তো গোটেই সকলো লোকে কি কৰিব পাৰে, এই IBPSৰ এক্সাম দিব পাৰে। ইয়াৰ উপৰিও আমাৰ আছে SBI এক্সাম, SBI। তো সকলোৱে জানে SBI বুলি ক'লে তাৰ নামটো শুনিলে গম পায় যে কিমান ডাঙৰ এটা অৰ্গেনাইজেশ্যন হয়। এই SBI কণ্ডাক্ট কৰে PO, প্ৰভিজনাৰী অফিচাৰ, SBI ক্লাৰ্ক, জুনিয়ৰ এছ'চিয়েট বুলি কয়, আৰু SBI SO। অৰ্থাৎ যদি আমি ভালদৰে চাওঁ, IBPSে প্ৰায় 4টা এক্সাম কণ্ডাক্ট কৰে। আৰু আটাইতকৈ ডাঙৰ কথা যে 4টা এক্সাম একে বছৰে কণ্ডাক্ট কৰে। 1 ইয়েৰত IBPSে কৰে 4টা এক্সাম। SBI কেইটা এক্সাম কণ্ডাক্ট কৰে, SBI 1 ইয়েৰত কৰে 2টা এক্সাম। তাৰ মানে 2টা এক্সাম SBI কণ্ডাক্ট কৰে। অৰ্থাৎ মিনিংটো এইটো বুজাইছে যে আমি এক বছৰত তেনেহ'লে কেইটা এক্সাম দিব পাৰোঁ, এক বছৰত আমি দিব পাৰোঁ টোটেল যদি আমি এক বছৰত চাওঁ, তেন্তে আমি বেংকৰে এক্সাম দিব পাৰোঁ 6টা। টোটেল 6টা এক্সাম দিব পাৰোঁ অনলি বেংকৰে। তো বছৰেকত আপুনি ৰৈ থাকিবলৈ দৰকাৰ নাই, যেনেকৈ আমি বাকীবোৰ এক্সাম, যেনেকৈ আমি APSC হওক, যেনেকৈ UPSC হওক বা আছাম স্পেচিফিক যিবিলাক এক্সাম আছে, সেই এক্সামবিলাক বছৰেকত এবাৰ হয়, আকৌ নেক্সট বছৰৰ কাৰণে আমি ৱেইট কৰিব লাগে। কিন্তু IBPS বা বেংকৰ হওক বা SSC হওক, এই দুইটাৰ এক্সামৰে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বা ভাল বিষয়টো হৈছে যে বছৰেকত 6টা এক্সাম হয় ইহঁতৰ। তো গতিকে আপোনালোকৰ হাতত কি হয়, অপৰচুনিটিও বহুত বেছি থাকে, কাৰণ এইটো ক্লিয়াৰ নহ'লে নেক্সটটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিম। তো আপোনালোকৰ হাতত ভাল এটা অপৰচুনিটি থাকে। SBI IBPSৰ বাহিৰেও আৰু কেইটামান ডিপাৰ্টমেণ্ট আছে ইয়াতে এক্সাম কণ্ডাক্ট কৰে, যেনেকৈ হৈ যায় RBI। RBIটো নাম শুনিলেই জানে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, আটাইতকৈ ডাঙৰ বেংক। আৰু এই RBI আপোনালোকৰ 2টা এক্সাম কণ্ডাক্ট কৰে, এটা হয় গ্ৰেড B অফিচাৰ, যিটো ভেৰি প্ৰেষ্টিজিয়াছ। চ' ওৱান অফ দ্য প্ৰেষ্টিজিয়াছ আমি কি বুলি ক'ব পাৰোঁ, এজন প্ৰেষ্টিজিয়াছ চাকৰি বুলি ক'ব পাৰোঁ বা জব বুলি কওঁ, ডেট ইজ RBI গ্ৰেড B অফিচাৰ। গতিকে RBIত আপুনি চাকৰি কৰিব পাৰে। এই RBI কি কৰে, আমাৰ কিছুমান এক্সাম কণ্ডাক্ট কৰায়। ইয়াৰ উপৰিও RBI এছিষ্টেণ্টৰ এক্সামো কি কৰে, RBI কণ্ডাক্ট কৰায়। গতিকে এই দুটা এক্সামো আপোনালোকে পাই গ'ল RBIৰ পৰা। ইফালে 6টা এক্সাম আছিলে, ইয়াতো আৰু 2টা এক্সাম, টোটেল 8টা এক্সাম হৈ গ'ল বেংকৰ। ইয়াৰ উপৰিও নাবাৰ্ডৰ গ্ৰেড A, গ্ৰেড B, চিট B, গ্ৰেড A, এনেকুৱা ধৰণৰ এক্সামো কি কৰে, বেংকে প্ৰভাইড কৰে। যদি মই কেৱল বেংক নকৈ ফাইনেন্সিয়েল
গভৰ্ণমেণ্ট এক্সামৰ কথা কওঁ যিবিলাক ফাইনেন্স ৰিলেটেড হয় তেতিয়াহ'লে আমি LICৰ কথা ক'ব পাৰোঁ। LIC, এই LICৰ এটা এক্সাম আছে AAO ADO। এই AAO এক্সামৰ অলমষ্ট যদি চেলাৰীৰ কথা কওঁ 126K, অৰ্থাৎ 1,26,000 টকামান ইয়াৰ চেলাৰী হয়। ইমান এটা ডাঙৰ এক্সাম হয়, ইমান ধুনীয়া এটা চেলাৰী পেকেজ ষ্ট্ৰাকচাৰ আছে যে আপোনালোকে নিজৰ লাইফ ভালদৰে অতিবাহিত কৰিব পাৰিব এইসমূহ এক্সাম। গতিকে বেংক এক্সাম হওক বা SSC এক্সাম হওক, যদি আপুনি বিচাৰে যে মই নিজৰ লগতে নিজৰ ফেমিলিৰ লগতে বা গোটেই ছ'চাইটিৰ কাৰণে এটা নাম কঢ়িয়াব বিচাৰোঁ, তেনেহ'লে আপোনালোকে SSC বা বেংকৰ কাৰণে ভালদৰে প্ৰিপেয়াৰেশ্যন কৰিব পাৰে। আৰু এই দুটা এক্সামে আপোনাক এটা ভাল আপোনাক পজিশ্যন দিব বা লাইফৰ আপোনাৰ ভাল চিকিউৰ কৰিব। অ'কে, নেক্সট যদি আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, বেংকৰ ক্ষেত্ৰত চাওঁ, বেংকৰ ক্ষেত্ৰত চোৱাৰ লগে লগে আমি দেখা পাম যে আপোনাৰ যিটো নেশ্যনেলিটি সেইটো কি হ'ব লাগিব, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আপুনি ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব, তেতিয়া এই এক্সামটোৰ আপুনি ভালদৰে দিব পাৰিব। ইয়াৰ উপৰি কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইম্পৰ্টেণ্ট আছে, লাইক যদি আপুনি ধৰক নেপাল, ভূটান, তো কিছুমান কাণ্ট্ৰিৰ কাৰণে কিছুমান স্পেচিয়েল কিছুমান দিশ থাকে, বাট সেইখিনি আমি নাচাওঁ। মেইনলি আমাৰ ফ'কাছ থাকিব যে আমি এজ এ ইণ্ডিয়ান চাম। লগতে যেতিয়া আমি এজ লিমিটৰ কথা ক'ম, এজ লিমিটৰ কথা কোৱাৰ লগে লগে ক্লাৰ্কৰ কাৰণে আপুনি 20 বছৰৰ পৰা 28 বছৰ বয়সৰ ভিতৰত হ'লে আপুনি ক্লাৰ্ক এক্সাম দিব পাৰে বা ক্লাৰিকেল লেভেল এক্সাম দিব পাৰে। PO বা অফিচাৰ লেভেলৰ যিবিলাক এক্সাম হয় তাৰ কাৰণে আপুনি 20ৰ পৰা 30 বছৰ বয়সত হ'লে আপুনি এক্সাম দিব পাৰে। অ'কে, নেক্সট যদি RBI গ্ৰেড B বা নাবাৰ্ডৰ কথা কওঁ, তেনেহ'লে আপুনি 21ৰ পৰা 30 বছৰৰ ভিতৰত আপুনি এইসমূহ এক্সাম দিব পাৰে। আৰু এইখিনি মই কৈ আছোঁ জেনেৰেলৰ ওপৰত ভিত্তি কৰি। আপোনাৰ যদি কেটাগৰী জেনেৰেল হয় তেতিয়া আপুনি এইখিনি, আৰু যদি আপোনাৰ ৰিলেক্সেশ্যন আছে লাইক SC ST OBC বা এক্স ছাৰ্ভিচমেন হয়, তেনেহ'লে আপোনাৰ বয়সৰ নিৰ্দিষ্ট ৰিলেক্সেশ্যন থাকিব। গতিকে আপুনি ৰিলেক্সেশ্যনো পাব যদিহে ST SC আছে, আৰু যদি জেনেৰেল হয় তেন্তে আপোনালোকৰ এইখিনি হৈ যাব আপোনালোকৰ এজ ক্ৰাইটেৰিয়া। ইয়াৰ উপৰি যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে চাওঁ, তেতিয়াহ'লে ক্লাৰ্ক বা POৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু হৈ যায় গ্ৰেজুৱেশ্যন। আপুনি গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে। ইয়াত কোনো ছায়েন্স, আৰ্টছ বা কমাৰ্চ স্পেচিফিক বুলি কোনো কথা নাই। যিকোনো আপুনি ষ্ট্ৰীমৰ পৰা খালি কি কৰিব লাগিব, এক্সাম কোৱালিফাই কৰিলে আপুনি চাকৰি পাই যাব। নেক্সট যিটো SO হয় তাৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু কিছুমান স্পেচিয়েলাইজেশ্যন থাকে, যেনেকৈ লাইক ল হওক, ইঞ্জিনিয়াৰিং হওক, এগ্ৰিকালচাৰ হওক, MBA হওক, ঠিক আছে। চ' এই বিষয়খিনি লাগে যিখিনি SO এক্সাম হয়। বাকী যি আমাৰ নৰ্মেল ক্লাৰ্ক আৰু PO এক্সাম হয়, এই দুইটা বস্তুতে আমাক কি লাগিব, আমাক নৰ্মেল গ্ৰেজুৱেশ্যন লাগিব। অ'কে, বুজি পাইছে নিশ্চয়। গতিকে এই দুটা যিকেইটা এক্সাম মই ক'লোঁ, SSC আৰু বেংক, এই দুটা এক্সামৰ বিষয়ে আপুনি ভালদৰে ষ্টাডি কৰি চাব পাৰে বা ভালদৰে আপুনি প্ৰিপেয়াৰেশ্যন কৰি চাব পাৰে। ইয়াৰ উপৰি যদি মই এক্সাম পেটাৰ্ণৰ কথা কওঁ, ইন জেনেৰেল ৱেত যদি মই কওঁ, তেনেহ'লে কথাটো হ'ল যে এই গোটেই এক্সাম হয় অনলাইন বেছ, আৰু ইয়াক আমি CBT টেষ্ট বুলি কওঁ, CBT বুলিও কওঁ, যে কম্পিউটাৰ বেছড টেষ্ট হয়। ইয়াতে ছাবজেক্ট মেইনলি যদি প্ৰিলিমিনাৰী এক্সামৰ কথা কওঁ, কথা কওঁ, তেতিয়াহ'লে বেংকৰ কাৰণে আপোনাক লাগিব ইংলিছ, এপ্টিটিউড মানে হৈছে কোৱান্টিটেটিভ এপ্টিটিউড, মিনিং হৈছে যি মেথছ আছে, মেথছৰ কথা কৈছে। ৰিজনিং লাগিব, ৰিজনিং এবিলিটি। তো এই তিনিটা ছাবজেক্ট লাগে আমাক প্ৰিলিমছত। আৰু যেতিয়া মেইনছৰ কথা কওঁ, মেইনছত আপোনাৰ ৰিজনিং প্লাছ কম্পিউটাৰ লাগিব, কম্পিউটাৰ এপ্টিটিউড, জেনেৰেল বেংকিং এৱাৰনেছ, যাক GA বুলি কোৱা হয়, জেনেৰেল এৱাৰনেছ, ঠিক আছে, য'ত ফাইনেন্সিয়েল ৰিলেটেড যিবিলাক কথা থাকিব তাৰ ওপৰত আহিব, কাৰেণ্ট এফেয়াৰ্ছ বেছটো হ'ব পাৰে। তো ইমানখিনি এই বস্তুখিনি কি হ'ব, ইয়াত GAত আহিব। ইয়াৰ উপৰি যদি কোৱান্টিটেটিভ এপ্টিটিউডৰ লগত আৰু এটা বস্তু লাগে ইয়াতে, ডাটাৰ ইণ্টাৰপ্ৰিটেশ্যন, DI বুলি যাক কোৱা হয়, সেই DIও ইয়াতে প্ৰয়োজন হ'ব। লগতে লাগিব ইংলিছ লেংগুৱেজ, আৰু এখন ডেছক্ৰিপটিভ পেপাৰ থাকিব। এছে লেটাৰ কাৰ কাৰণে থাকিব, PO কাৰণে থাকিব, বা গ্ৰেড B যি চাকৰি চবচে মানে ৰেংক যাৰ বেছি হয়, গ্ৰেড B চাকৰি হওক বা প্ৰভিজনাৰী অফিচাৰ হওক, এইবিলাক চাকৰিৰ কাৰণে আপোনাক দৰকাৰ হ'ব এখন ডেছক্ৰিপটিভ পেপাৰ, য'ত এছে হওক বা লেটাৰ হওক এইসমূহ আহিব পাৰে। বাকী আমাৰ যিখিনি ক্লাৰিকেল লেভেল, যিখিনি ক্লাৰ্ক লেভেল, তাৰ কাৰণে কি লাগিব, প্ৰি আৰু মেইনছ কোৱালিফাই হ'লে হৈ যাব, প্ৰি প্লাছ মেইনছ। লগতে আৰু কিছুমান বস্তু লাগে, যেনেকৈ কোনোবাই মেইনলি আমাৰ আৰু এটা বস্তুত ফ'কাছ কৰা হয় যোন ক্লাৰ্কৰ লেভেলৰ এক্সামৰ কাৰণে, আমাক লাগে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট, বা অসমীয়া ভাষাৰ কথা সোধা হয় বা নিৰ্দিষ্ট নিজৰ ভাষাৰ কথা এইটো সোধা হয়। তো সেইখিনি আপোনালোকে নিশ্চয় পাৰিবই। বাকী মেইন কথাটো হৈছে মেইনছ
প্ৰি মেইনছ আৰু ইণ্টাৰভিউ কথা এতিয়ালৈকে মই কোৱা নাই, বাট মেইনছৰ পিছত ইণ্টাৰভিউ এটা আছে, সেই ইণ্টাৰভিউ অকল PO বা গ্ৰেড বি এনেকুৱা ধৰণৰ এক্সামতে লাগিব। ইণ্টাৰভিউ, যদি ইণ্টাৰভিউ কথা কওঁ, গ্ৰুপ ডি ইণ্টাৰভিউ বা গ্ৰুপ ডিছকাশ্যন, এইকেইটা অনলি PO বা অফিচাৰ লেভেলৰ বা গ্ৰেড বি গ্ৰেড এ পোষ্ট আছে, সেই পোষ্টখিনিতহে আপোনাক কি লাগিব, এইখিনি লাগিব। বাকী যিখিনি আমাৰ ক্লাৰিকেল লেভেল আছিলে, ক্লাৰিকেল লেভেলৰ কাৰণে কিন্তু আপোনাক ইণ্টাৰভিউ কোনো দৰকাৰ নহয়। আৰু ফাইনেল চিলেকশ্যন কেনেকৈ হয়, প্ৰিলিমছৰ মাৰ্ক ইয়াতে প্লাছ কৰা নহয়, প্ৰিলিমছ ইজ এ কোৱালিফাইং, মেইনছ আৰু যি ইণ্টাৰভিউ থাকিব, য'ত অফিচাৰ লেভেলৰ কাৰণে ইণ্টাৰভিউ থাকিব, ইণ্টাৰভিউ পাছ কৰিলে হ'ল, আৰু ক্লাৰিকেল লেভেলৰ কাৰণে মেইনছ পাছ কৰিলে আপুনি কি কৰিব পাৰিব, ফাইনেল চিলেকশ্যন পাব পাৰিব। গতিকে ক্লাছ 10ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন বা ডিগ্ৰীলৈকে, ক্লাছ 10ৰ পৰা ডিগ্ৰীলৈকে যিসকল লোকে ভাবিছে যে মোৰ নিজৰ এটা চিকিউৰ ফিউচাৰ লাগে, বা যিসকলে ভাবিছে যে মই এটা ভাল গভৰ্ণমেণ্ট চাকৰি বিচাৰোঁ আৰু য'ত আটাইতকৈ বেছি সুবিধা থাকে, তেনেহ'লে আপোনালোকে বেংক আৰু SSCৰ কাৰণে কিন্তু প্ৰিপেৰেশ্যন কৰিব পাৰিব। আৰু এটা আটাইতকৈ ডাঙৰ সুবিধা যে কি বছৰেকতি 6টা 7টা তেনেধৰণে এক্সাম হয়। প্ৰায় কিছুমান এনেকুৱা হয়, কিছুমান বছৰত এনেকুৱা হয় যে 10টালৈকে কি হয়, বছৰেকত এক্সাম হয় বেংকৰ বা SSCৰ। প্ৰত্যেকটো যদি আমি ছেকশ্যন চাওঁ, তেনেহ'লে বিভিন্ন ধৰণৰ এক্সাম কণ্ডাক্ট কৰে SSC বা বেংকে। গতিকে আপুনি যদি বিচাৰে, তেন্তে বেংক আৰু SSCৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰিব। লগতে শেষত সকলোকে ধন্যবাদ জনাইছোঁ, আৰু এটা লগতে কথা ক'ব বিচাৰিছোঁ যে আমি অলৰেডি আমাৰ বেংক আৰু SSCৰ অলৰেডি আমাৰ বেটছবোৰ চলি আছে। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰিছে, ইয়াতে আমাৰ কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট নম্বৰ দিব পাৰে। আৰু লগতে আপোনালোকে বিচাৰে যে যদি কিবা ডাউট হৈছে ৰিগাৰ্ডিং বেংক এণ্ড SSC এক্সাম, তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰিব, আমাৰ সেয়া নম্বৰ আছে। আৰু যদি আমাৰ লগত প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰোঁ বুলি ভাবিছে, তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল ভাল চাকৰি পাই নিজৰ লগতে নিজৰ পৰিয়াল হওক বা দেশৰ ভাল নাম কঢ়িয়াই আনে, তাৰে শুভকামনা জনাইছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে বহুতখিনি কথা জানিব পাৰিলে, যিখিনি আমাৰ ছ'চাইটিত লেক অফ এৱাৰনেছ বুলি কওঁ, যিখিনি আমাৰ ছ'চাইটিত এৱাৰনেছ নাই, মই জীৱনত কি কৰিম একো নাজানো, সেইসকল লোকৰ কাৰণে কিন্তু এই ভিডিঅ'টো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব, যে আপোনালোকে বিভিন্ন ধৰণৰ এক্সাম দিব পাৰে, যিবিলাক এক্সাম কি হয় বেংক আৰু SSC ৰিলেটেড হয়। এনেকুৱা ধৰণৰ এক্সাম দি আপোনালোকে নিজৰ জীৱন যাপন প্ৰণালী আৰু সুস্থিৰ কৰিব পাৰে, বা আপোনালোকে নিজৰ জীৱন যাপন আৰু অধিক ধুনীয়া কৰিব পাৰে এইসমূহ এক্সাম পাছ কৰি পেলাই। আশা কৰিছোঁ সকলোৱে ভালদৰে এই ভিডিঅ'টো চাইছে, বুজি পাইছে কেনেকৈ আমি প্ৰিপেৰেশ্যন কৰিম, SSC এক্সাম কি হয়, বেংক এক্সাম কি হয়, ইয়াৰ মাজত কি কি আছে, এই গোটেইখিনি বস্তু আপোনালোকে বুজি পাইছে। আৰু আপোনালোকে যদি বিচাৰিছে যে আমাৰ লগত যোগাযোগ কৰোঁ, তেন্তে স্মাৰ্ট প্ৰেপছৰ আপোনালোকে ৱেবছাইটত যাব পাৰে, বা বিভিন্ন ছ'চিয়েল মিডিয়া মাধ্যমত যাব পাৰে। আপুনি আমাক মেছেজ কৰিব বা সুধিব যে আপুনি যদি কিবা ৰিগাৰ্ডিং আপোনাৰ টপিক দৰকাৰ হৈছে, বা আপোনাক লাগে যে মই এই এক্সামটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ, তো আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ সকলোকে, পুনৰবাৰ ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। আৰু আশা কৰিছোঁ প্ৰত্যেকজনে এজন ভাল নাগৰিকৰ লগতে ভাল এজন চাকৰিয়াল হওক, আৰু নিজৰ মা দেউতাৰ যি সপোন আছে সেই সপোন পূৰা কৰক। ধন্যবাদ।